এক আচৰিত ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ মিছাজান নামদঙ্গীয়া অঞ্চলত। সমাজৰ পৰা এঘৰীয়া এটা পৰিয়ালৰ জীৱন। এইখন অসমত সংঘটিত হোৱা এক অদ্ভুত কাহিনী। মৃত ব্যক্তিৰ অন্তিম সৎকাৰৰ বাবে নাহিল গাঁৱৰ ৰাইজ। এনে বেদনাদায়ক দুখ লগা জীয়া কাহিনী ঘটনা সংঘটিত হৈছে এইখন অসমৰ শিৱসাগৰ জিলা। এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ মিছাজান নামদঙ্গীয়া গাঁও। নামদঙ্গীয়া গাঁৱৰ বীৰেন গগৈ পত্নী পৰী গগৈ প্ৰায় এমাহ ধৰি অগ্নিদগ্ধ অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি আছিল আৰু অৱশেষত যোৱাকালি পৰী গগৈ নামৰ মহিলাগৰাকীৰ মৃত্যুক সাৱটি লয়। মৃত্যুৰ পিছত মহিলাগৰাকীক অন্তিম সংস্কাৰৰ বাবে ঘৰলৈ লৈ অনা হয়। ঘৰলৈ অনাৰ পিছত মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে গাঁৱৰ কোনো ৰাইজ উপস্থিত নহল। মাত্ৰ নিজ পৰিয়ালৰ পেহায়েক আৰু শালপতি আৰু শংকৰ সংঘ সমাজৰ দুজন ব্যক্তি উপস্থিত হৈ মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। আমাৰ সাংবাদিকে প্ৰশ্ন সোধাত বীৰেন গগৈ কয় যে তেওঁলোকৰ পৰিয়ালক নামদঙ্গীয়া চোলাধৰা সমাজে এটা সাধাৰণ কথাতে এঘৰীয়া কৰি থৈছে। বিগত সময়ছোৱাত এই বিষয়টোৰ বাবে চোলাধৰা সমাজৰ আগত যুৱকজনে ক্ষমা প্ৰাৰ্থনা জনাইছিল যদিও চোলাধৰা সমাজে যুৱকজনৰ দৰিদ্ৰ পৰিয়ালটোক ক্ষমা নকৰি লিখিতভাৱে সমাজৰ পৰা এঘৰীয়া কৰা উল্লেখ কৰে, যাৰ ফলত আজি এই পৰিয়ালটো শোকত ভাগি উপায় অন্তৰ হৈ পৰিছে। কান্দি কান্দি বীৰেন গগৈ কি ক'লে শুনো আহক। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। মোৰ ল'ৰাটোলে মোক ক'লে চাই তেওঁলোকে আহিব নোৱাৰে মোক মানুহজনে দুখ কৰিছিলে। দুখ কিন্তু মই স্বীকাৰ কৰিবলৈ গৈছিলোঁ, স্বীকাৰটো মোক নকৰিলে। ইমান অপমান দি মোক কৰিছিলে। মই আজি মাইকী মই গুচি গ'ল। মোৰ মাইকী ল'ৰা এটা ৰাখি গ'ল। এই ল'ৰাটো মোক কোনে যাব? মোৰ কাপোৰ কানি গোটেই কিনি বুজো নাই মোৰ ঘৰত। মোৰ বাই বিনি ওচৰত থাকিলে বুলিয়ে মোক কেলে আহিছিলে কৈ দিবলৈ, নাহিলে। নহা মোৰ আজি ডেড বডি আজি ঘেৰি থাকিলে দি মই কিমান সমাজত মই কি কৰিম মই ভাবি পোৱা নাই। মোৰ মগজটো কাম নকৰা হৈ যাওঁ। মই জীয়াই থাকিবলৈ শান্তি নাপাওঁ। মই মোৰ ল'ৰাটোৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ। মোৰ মানুহজনী মই গুচি গ'ল কেলা। মই কি কৰিম মই নিজে গম নাপাওঁ। মই ইমান অসুবিধা মানে কি, এতিয়া সমাজে এৰি থৈছে, সমাজ অহা নাই। এঘৰীয়া কৰি থৈছে। হ'ল আপোনাৰ কাগজখনৰ মানে ভাদ পা তাৰমানে। এতিয়া কি আপোনালোকৰ সমাজৰ গাঁৱৰ গাঁৱৰ কোনো নাই। এতিয়া কোন কোন সৎকাৰ কৰিছে? এতিয়া এনেই আমাৰ মৃত্যু পৰিয়ালত তাৰমানে শালপতি কেইজন আছোঁ, তাৰ ওচৰৰ ককাইদেউ এজন আহিছে। আমি তাৰমানে মোক এৰি দিয়াৰ কাৰণে মই সংঘৰীত সোমাই দিলোঁ। মানে কথা নাই বতৰা নাই, ডিচিশ্যনটো ল'ব লাগিছিলে কেলৈ এৰিছিলে। কাৰণ কেলৈ তাত যদি তাত এৰি দিলে মোক মাতিব লাগিছিলে মিটিঙত। তেওঁলোকে নিজৰ প্ৰক্ৰিয়াকৈ মিটিংখন দি ল'লে। তাৰপিছত নিজৰ ব্যক্তিগত নামঘৰ হ'লে বেলেগ কথা আছিলে। এখন ৰাজহুৱা সভাত যদি মই অপধৰ্মী কৰিছিলোঁ, তেতিয়া মোক মাতিব লাগিছিলে, তই এইটো কাম কেলৈ কৰিছিলি। কাৰণ কেলৈ মোতকৈ বয়সস্থ কেইজন আছে, তেওঁলোকেতো মোক সুধিব লাগিছিলে, তই এইটো কাম কৰাৰ কাৰণে তোক এৰি দিছোঁ, শাস্তি দিছোঁ ইমান দিনলৈ বা ইমান বছৰলৈ ক'ব লাগিছিলে। তেওঁলোকে মোক নজনালে, মোৰ শালপতিটোক নজনালে, নিজৰ দায়িত্বত লৈ পিনে তেওঁলোকে এৰি দিলে। এতিয়া আপোনালোক মানে এঘৰীয়া হ'ল। তাৰপিছত মাক ঢুকোৱা সময়তহে গম পাইছে যে এইটো কাৰণে এৰি দিলোঁ, লিখিত হিচাপত দি দিলে তেওঁলোকে। হয়, আজি আৱেগিক হৈ পৰিছোঁ। বিশেষকৈ আমাৰ নামদঙ্গীয়া গাঁৱৰ সমাজৰ যি ধৰাবন্ধা নীতি নিয়ম বান্ধিলে, তাৰ পৰা আমি অনুভৱ কৰিছোঁ অহা প্ৰজন্মই কি বাৰ্তা পাইছে আমি নাজানো, কিন্তু তেনেকুৱা হ'ব নালাগিছিল। আজি এগৰাকী অসহায় ব্যক্তিৰ পত্নী অকাল মৃত্যু হৈছে। কোনোবা অকস্মাতে তেখেতৰ জুই লাগিছিল বুলি আমি কোৱা শুনিছিলোঁ, কিন্তু বিশেষ ঘটনাটো নাপাওঁ। কিন্তু ডিব্ৰুগড়ত আজি প্ৰায় এমাহেই হ'ল আৰু যোৱাকালি 7টা বজাত ঢুকালে বুলি কোৱা শুনিছোঁ। যে কি নহওক, তেখেত যেনেদৰে হৈছিলে, যি হৈছিলে বাৰু দুখ হৈছিলে, কিন্তু আজি এই অন্তিম সৎকাৰ সময়ত
আমাৰ গাঁৱৰ ৰাইজ হয়তো ইয়াত সহযোগ কৰিব লাগিছিল। মানৱীয়তা খাতিৰত মানুহৰ জ্ঞান বিবেকৰ দ্বাৰাই এই কথাখিনি বুজিব লাগিছিল। উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি বাৰ্তা পাইছে আমি নাজানো, কিন্তু বৰ দুখৰ কথা নামদঙীয়া গাঁৱৰ সমূহ ৰাইজ ইয়াত সহযোগ নকৰিলে। আজি 4-5জনমান ব্যক্তিয়ে আঁতৰৰ পৰা আহি এই কামটো কৰিছে। বহুত পৰিতাপৰ কথা, আমি বৰ দুখ পাইছোঁ। অন্ততঃ এই দিনটোত এই সময়টোত যদি তেখেতলোকে আহি অকণমান সহযোগ কৰিলেহেঁতেন ভাল লাগিলহেঁতেন। কিন্তু ল'ৰাজন বহুত অসহায় অৱস্থাত ডিব্ৰুগড়ত কটাই আহিছে আৰু তেখেতক আমি জানিছিলোঁ অকণমান দুখ হৈছিল, কিন্তু সেই দুখটো তেওঁ বাৰে বাৰে কৈছে যি অপৰাধ হৈ মই তাৰ স্বীকাৰ কৰিছোঁ আৰু কি প্ৰায়শ্চিত্ত হ'ব লাগে কৰিম, কিন্তু কোনো এজন ব্যক্তিয়ে তেখেতক সহায় নকৰিলে। আমাৰ ওচৰলৈ গৈছিল, আমি বাৰে বাৰে কৈছিলোঁ তুমি গৈ কোৱাপান দি সেৱা ধৰা যে মই কি অপৰাধ কৰিলোঁ, যদি মোক কিবা দণ্ড দিব লাগে, কিবা হেৰিব লাগে, তুমি তাৰ পৰা দুখ স্বীকাৰ কৰা। আৰু তেখেতে আমাক কৈছিল যে মই গৈছিলোঁ, কোনো নাই মানা। আৰু মই এতিয়াও কৈছিলোঁ যে তেখেতক যে গোটেইখন সমাজ, নামদঙীয়া গাঁৱৰ যিমানখন সমাজ আছে প্ৰতিজন মুৰব্বীলৈ ওচৰলৈ যোৱা। তেখেতৰ মাকৰ যি মৃত্যু হৈছিল, মৃত্যুৰ পাছত তেখেতৰ ক্ৰিয়াকৰ্ম আজিলৈকে নহ'ল। আমাৰ প্ৰতিজন সমাজৰ ব্যক্তিয়ে এটাই কথা ক'লে, আমি জমানৰ তোমালোকৰ ঘৰলৈ গ'লে আমাকো উলিয়াই দিব। আমি কৈছোঁ তুমি গাঁওবুঢ়াৰ ওচৰলৈ যোৱা, গাঁওবুঢ়াই কিবা সিদ্ধান্ত দিব, কিন্তু তেখেতক কোনো সহায় নকৰিলে। আমি কৈছিলোঁ যে আমিও যাম, তুমি খবৰ দিয়াগৈ। তেখেতে ক'লে যে মই খবৰ দিবলৈ গৈছিলোঁ, কিন্তু কোনেও সহায় নিদিলে। তাৰ পাছদিনাখনেই এই ঘটনাটো হ'ল, জুই লগা ঘটনাটো, আৰু পাছত কোৱা শুনিছোঁ যে ডিব্ৰুগড় পালেগৈ। কিন্তু আমি আশা কৰি আছিলোঁ ভাল হ'ব, কিন্তু নহ'ল। ঈশ্বৰে হয়তো লৈ গ'ল, ভালেই কৰিলে। কিন্তু আমি অন্ততঃ দুখ পাইছোঁ যে এইখন সময়ত মানুহে অকণমান মানৱীয়তা খাতিৰত ওলাই আহিব লাগিছিল। আৰু উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি শিক্ষা পাইছে, আমি কি বাৰ্তা দিছোঁ, তেওঁলোকক কি আমি জ্ঞান দিছোঁ বা কি আমি তেওঁলোকক এই আদৰ্শ দেখাইছোঁ, সেইখিনি এই প্ৰজন্মই বুজি পাইছে নাপাইছে নাজানো। কিন্তু আমাৰ যিসকল বয়োজ্যেষ্ঠ, আমাৰ জ্ঞানশ্ৰেষ্ঠ ব্যক্তি আছে, তেখেতলোকে এই কথাখিনি অনুভৱ কৰিব লাগিছিল। সমাজখনত থাকিবলৈ হ'লে, গাঁওখনত থাকিবলৈ হ'লে সকলোকে সহানুভূতি দেখাব লাগে। কিন্তু এইখিনি সময়তো তেখেতলোকে যদি সহায় সহানুভূতি নেদেখালে, তেতিয়াহ'লে আৰু কোনটো সময়তনো তেখেতলোকে ওলাই আহি মানৱীয়তা দেখাব, মই ভাবি নাপাওঁ। গতিকে এইখিনিকে মই ক'লোঁ যে ভৱিষ্যতে যাতে এনেকুৱা নহওক, উঠি অহা প্ৰজন্মই যাতে এটা ভাল শিক্ষা লওক, যে তেখেতলোকেও বুজক যে এইখিনি সময়ত হয়তো সকলোৱে সহায় কৰিব লাগে। কিন্তু মই ইয়াকে জনাইছোঁ যে উঠি অহা প্ৰজন্মে ইয়াৰ পৰা ভাল এটা বাৰ্তা লওক। কিন্তু আমি তেখেতলোকে বয়োজ্যেষ্ঠসকলক অকণমান সোধা পোছা কৰক যে আমিনো কিয় যাব নোৱাৰিলোঁ বা কেলৈ নগ'ল। কিন্তু এইখিনি সময়ততো সকলোৱে যাব লাগিছিল। যে এই মৃত শটো যদি ইয়াত পৰি থাকিলে সকলোৱে ভাল পালেহেঁতেনে, বা গেলা গন্ধলৈ তেখেতলোকে ভাল পালেহেঁতেনে, নে তেখেতলোকে সেইটো বিচাৰিছিল নেকি। গতিকে মই নাজানো, অকণমান চিন্তা কৰি চাওক। ৰাইজক মই জনাইছোঁ যে ভৱিষ্যতে যাতে এনেকুৱা নহওক, আৰু ইয়াকে কৈ মোৰ সামৰিছোঁ।